ৰাতিপুৱাই দেখুৱাইছোঁ এইফালে মাটন, এইফালে চিকেন, এইফালে মাছ কমকৈ লোৱা হৈছে কেলৈ মাছ খোৱা মানুহ কম। এইফালে ৰিংকুক কি বনাবি সুধিছোঁ, সি কৈছে মোক নেদেখাব, আপুনি বনাইছোঁ বুলি ক'ব। মই কিয় মিছা কথা ক'ম বাৰু। আহি গ'লোঁ কামত। ইয়াৰ টিফিনত এতিয়া আলু পৰঠা দিয়া হৈছে। মানুহে ভাবিব আলু পৰঠা ধোচা তাকেই দি থাকে, ছোৱালীজনীয়ে যি খাই ভাল পায় তাকেতো দিব লাগিব ন, টিফিনটো শুৱনি কৰিবলৈ দিলে নহ'ব নহয়। এইফালে কাজু বৰফি, আমাৰ আৰিয়াৰ বৰ প্ৰিয়। সৰুতে কাজু বৰফিটো তাই বৰপেজ বুলি কৈছিলে, আৰু শিলিখাটোক কা বুলি কৈছিলে। এতিয়া শিলিখা নোখোৱা হ'ল বাৰু, সৰুতে বৰ শিলিখা খাইছিলে। আৰু বাৰবন বিস্কুটটো বৰ ভাল পায়। এইকেইটা বস্তু দিলে মানে তাই ফিনিছ কৰি আহে। আৰু এইখনত ৰেপ কৰি দিয়াৰ পিছৰ পৰা যে ধুনীয়াকৈ পৰঠাটোও খাই শেষ কৰি আহে। দেখুৱাইছোৱে ন আপোনালোকক। ল'ৰা ছোৱালীয়ে খালে মানে কোন মাক বাপেকে বেয়া পায় ন, চবেই ভাল পায় ন, কিন্তু অধিক বেছি ল'ৰা ছোৱালীক খাবলৈ নিদিব হাঁ। অধিক বেছিয়ে সকলোতে বেয়া, বুজি পাইছেনে? অধিক বেছি সকলোতে বেয়া। তাৰপিছত এইফালে মানুহজনৰ কাৰণে গৰম পানী। মানুহজনে মাজে মাজে ঠেহ ধৰে, আৰিয়া শোৱাৰ পিছৰ পৰা তুমি মোক ইম্পৰ্টেণ্ট দিবলৈ বাদেই দিলা বুলি। কি কথা কয় বাৰু। হয় বাৰু, কেতিয়াবা ইগন'ৰ কৰি দিয়া হয়। তেওঁনো মোক কিমান গুৰুত্ব দিয়ে সেইটো এটা কথা ন। তেওঁৰ হেল্থটো মেইন হয়। আৰু এটা কথা কওঁ, কৰ্মা ইজ বেক। আপুনি যি কৰ্ম কৰিব তাৰে ফল আপুনি ভুগিব। বেলেগৰ ফল আপুনি কেতিয়াও নুভুগে। সদায় মনত ৰাখিব, টকা সকলোকে লাগে। মই মানে যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ তাত কমেণ্ট কৰিছে, বেয়া পোৱা নাই, হয় সেইটো সঁচা কথা। আজিকালিৰ দিনত পইচা লাগিবই, ভাল স্কুল এখনত পঢ়াবলৈও পইচা লাগিব। কিন্তু সেইবুলি আপুনি যদি নিজৰ ল'ৰা ছোৱালীক সৰুৰ পৰা, তাহাঁতিনো সৰুতে কি গম পায় কওকচোন, হয় নহয়? চুলিখিনি বান্ধি দিলোঁ, ছাগলী দিলে কি হৈ থাকিলে। এইফালে ছোৱালীক থ'বলৈ আহিলোঁ। তাৰপিছত কথাটো ইয়াতে সম্পূৰ্ণ কৰিব লাগিব ন। সৰু ল'ৰা ছোৱালীয়েনো কি জানে কওকচোন, টকা পইচাই লাগেনে কি লাগেনো। তাহাঁতক সৰু থাকোঁতে তাহাঁতক অকল মৰম লাগে। আৰু সেই বস্তুটো 5 বছৰমান বয়সলৈকে এগৰাকী মাকে দিয়াটো মই বিচাৰোঁ মানে, বুজি পাইছেনে? ল'ৰা ছোৱালী জেগাত ঠিক থাকে, মাক দেউতাকো নিজৰ জেগাত ঠিক থাকে, তেনেহ'লে ভুল ক'ত থাকে কওকচোন। আমি ডাঙৰবোৰেতো বুজি পাব লাগিব ন। তাৰপিছত আহিলোঁ, আৰিয়াক থৈ মেলি ৰুম সাৰিছোঁ দেই। মানুহগৰাকী আহিব 10টা বজাত, মই নিজৰ ৰুমটো সাৰি লৈছোঁ। আৰু ৰুমটো যেতিয়ালৈকে ঠিক নহয় মানে মোৰ ভাল নালাগে। এইখিনি মই নিজৰ ৰুমৰ কাম কিন্তু নিজে কৰোঁ দেই। সৰাটো কেতিয়াবা নিজে সাৰি দিওঁ, মোচাটো কিন্তু মিছে। অকণমান শকত হৈছোঁ যে, তাৰপিছত এইফালে ৰুমটো ঠিক কৰাৰ লগে লগে মনটো ভাল লাগি যায় ন। তাৰপিছত আমি দুইটা ব্ৰেকফাষ্ট কৰিবলৈ বহিলোঁ, ব্ৰেকফাষ্ট কৰি লৈছোঁ। তাৰপিছত আকৌ আমি আৰিয়াক আনিবলৈ বুলি ওলালোঁ। কাপোৰ চাপোৰ ধেৰ ধুলোঁ দেই, সেইখিনি বাৰু নাই দেখুওৱা। তাৰপিছত আজি আকৌ আমাৰ আৰিয়াক নিবলৈ, স্কুলৰ পৰা আনিবলৈ পেহীয়েক যাব বোলে। এয়া আমাৰ সৰু মামাৰ ছোৱালী, তাই বেংগলোৰৰ পৰা আহিছে মানে, DPSখন চায়ো আহোঁ বোলে, আৰিয়াক লৈ আহোঁ। তাৰপিছত আজি গৰমটোতো কেনেকুৱা পৰিছে দেখিছেই নহয়। আমাৰ আৰিয়া একদম পূৰা খেলি মেলি, বাহিৰত খেলিছে বাৰু, বাহিৰত নাই খেলা, ভিতৰতে খেলিছে। তাই মানে ডাব এটা খালে ভাল পায়, এয়া ডাবটো খাই লৈছে। তাৰপিছত আহি লৈ মই বেগটো চেক কৰোঁ দেই, মোৰ সেইটো প্ৰথম কাম ভাই। মই বোলো কি দিছে মই তাইক সুধিছোঁ, কাৰণ কেলৈ তাইয়োতো জানিব লাগিব ন, স্কুললৈ গৈছে কিটো ইম্পৰ্টেণ্ট নহয়। হোমৱৰ্ক দিছে নাই বুলি সুধিছোঁ, হোমৱৰ্ক দিছে বোলে। এইফালে টিফিন পূৰা ফিনিছ কৰি আনিছে দেই। এই বাৰবন বিস্কুটখনৰ এটা ফালে আছে। তাৰপিছত তাই এই থকাকণ খাই দিছেনে, মই বোলো নাখাবা তেনেকৈ, সৰু ল'ৰা ছোৱালী কি হয়নো ন, খাই দিছে আৰু।
তাৰপিছত বোলো মই তোমাৰ আজি বোলো আমাৰ ঘৰলৈ ভাত খাবলৈ মানুহ আহিব নহয়, আমাৰ ঘৰলৈ মানে আজি ভাত খোৱা মানুহ মামাহঁতক মাতি থৈছে, সৰু মামাহঁতক। এই জুমু বেংগলোৰৰ পৰা আহিছে যে, এনেই আৰু আমাৰ ঘৰত আগতে প্ৰায়ে চলিছিলেই ভাত খোৱা মানে, গম পাইছেনে। তাৰপিছত আজি মায়ে মাতি থৈছে। তাৰপিছত এইফালে তাইৰ হোমৱৰ্কখিনি চালোঁ, কি লিখিব দিছে, 1 2 কে লিখিব দিছে। তাৰপিছত ৰিংকুৰ ওচৰলৈ গ'লোঁ। ৰিংকু থকাৰ কাৰণে মোৰ বহুতখিনি সুবিধা দেই, নহ'লে মই এইফালে খানাতে মাথা মাৰিলোহেঁতেন, কি মাৰিলোঁ। এইফালে খানা বনাইছে, এইফালে চাটনি, এইফালে চিকেন বনাইছে, এইফালে মাটন বনাইছে, মাছ বনাইছে। বিৰাট ধুনীয়া টেষ্টি খানা হৈছিলে দেই। চাটনিটো যে বৰ ধুনীয়া হৈছে, বাদাম আৰু নহৰু জলকীয়া দি পিনে বনাইছে। তাৰপিছত এইফালে মই খানাখিনি দেখাই দিছোঁ। ৰিংকুৱে কৈছে এইফালে মানুহখিনিক অকণমানকৈ দেখাই দিছোঁ, এইবোৰ নিজৰে মানুহ হয়। তাৰপিছত আজি বোলো একদম বিন্দাছ শুম আৰু, আজি ফ্ৰাইডে যিহেতু, কালি আৰিয়া স্কুল হলিডে'। মই তাইক কৈছোঁ তুমি আৰু এতিয়া বোলো আজি উঠিব নালাগে, কাইলৈ অকণমান দেৰিকৈ উঠিলেও হ'ব। তাৰপিছত আমি বজাৰৰ পৰা আহিলোৱে। তাৰপিছত তাইক মই সুধিছোঁ দেই, হোমৱৰ্ক কৰে নে নকৰে। তাৰপিছত তাই বোলে হোমৱৰ্ক কৰিব বোলে। এটা কথা কি জানে, ইহঁতৰ মনটো এতিয়া বঢ়াবলৈ ডেইলি কৰিলেহে হ'ব। মই নকৰাম বুলি ভাবিছিলোঁ, তাই যিহেতু কৰিম বুলি ক'লে, নিজেই বহীখন উলিয়াই লৈছে। মই বোলো কৰক তেনেহ'লে ন। মাজে মাজে নোৱাৰোঁ কৰে। আজিতো ৰাতিপুৱা স্কুলত গৈ কান্দিছেও, কিয়নো তাই বোলে আজি স্কুল যাবলৈ মন নাছিলেই। মোক কৈছিলে কাইলৈ যাম বুলি, কিন্তু সেইটো নহয় ন, মন গ'লেই যাব, মন নগ'লেই নাযাব, সেইটোতো বেয়া অভ্যাস হৈ যাব। তাৰপিছত বোলো লিখিব লৈছে যেতিয়া লিখাওঁ আৰু। মাজে মাজে অকণমান কান্দিছে দেই, দুচাটমান। মোৰ আকৌ গালিটো ওলায়ে নহয়, গালিটো দিছোঁ। তাৰপিছত এই দেখিছেনে, নেল পলিচ লগাই লিখিছোঁ বোলে। মই বোলো হ'ব, তাই যেনেকৈ ভাল পায় কৰক। এটা কথা কি জানে, এহঁতক যদি এতিয়া স্কুলত দিলে নহয়, ডেইলি কৰাই থাকিব লাগিব। যদি মাজত দুদিনমান গেপ দি দিয়ে, ইহঁতৰ মনটো মানে নাইকিয়া হৈ যাব। সেইকাৰণে তাই লিখোঁ বুলি কোৱাৰ কাৰণে মই বোলো লিখক আৰু, লিখি যাওক আৰু। যাত্ৰা আৰম্ভ হৈ গৈছে, কিতাপনো কি স্কুল নেকি।